নমস্কাৰ। আজি আলোচনা কৰিম অসমীয়া কেইটামান সাথৰ 1 নম্বৰ অসম দেশৰ বিষম কথা কি গছৰ পাত তিতা। অসম দেশৰ বিষম কথা কি গছৰ পাত তিতা। ইয়াৰ উত্তৰ হৈছে নিমপাত। দুই নম্বৰ অলপ পানীত বগলী চৰে, পানী শুকালে বগলী মৰে। অলপ পানীত বগলী চৰে, পানী শুকালে বগলী মৰে। ইয়াৰ উত্তৰ হৈছে কলম। তিনি নম্বৰ অ'ত মাৰিলোঁ খুটি, ত'ত মাৰিলোঁ খুটি, দিল্লী ওলালগৈ ফুটি, কোৱাচোন বস্তুটোনো কি? অ'ত মাৰিলোঁ খুটি, ত'ত মাৰিলোঁ খুটি, দিল্লী ওলালগৈ ফুটি, কোৱাচোন বস্তুটোনো কি? ইয়াৰ উত্তৰ হ'ব ডাকত দিয়া চিঠি। চাৰি নম্বৰ অসম দেশৰ বিষম কথা কি গছৰ পাত গোটা। অসম দেশৰ বিষম কথা কি গছৰ পাত গোটা। ইয়াৰ উত্তৰ হ'ব পিয়াজ গছৰ। পাঁচ নম্বৰ অলনিৰ কুকুৰা দলনিত চৰে, গাত ধৰিলে কোচ খাই পৰে। অলনিৰ কুকুৰা দলনিত চৰে, গাত ধৰিলেই কোচ খাই পৰে। ইয়াৰ উত্তৰ হ'ব নীলা জীৱন। ছয় নম্বৰ অকণমানি জীৱ চাৰিখন ভৰি, নিৰ্জন পালেই অহা যোৱা কৰে, মেকুৰী দেখিলে পলাই ভাত মাৰে। অকণমানি জীৱ চাৰিখন ভৰি, নিৰ্জন পালেই অহা যোৱা কৰে, মেকুৰী দেখিলে পলাই ভাত মাৰে। ইয়াৰ উত্তৰ হ'ব নিগনি। সাত নম্বৰ অলনিৰ কুকুৰা দলনিত চৰে, নেজত ধৰিলে কোচ খাই পৰে। অলনিৰ কুকুৰা দলনিত চৰে, নেজত ধৰিলে কোচ খাই পৰে। ইয়াৰ উত্তৰ হৈছে যোগ। আঠ নম্বৰ আগৰ আখৰটো বা, মাজৰটো নকৌজা, শেষৰটো চ, সাঁথৰটো ক। আগৰ আখৰটো বা, মাজৰটো নকৌজা, শেষৰটো চ, সাঁথৰটো ক। ইয়াৰ উত্তৰ হৈছে বাকচ। ন নম্বৰ আদি আছে অন্ত নাই, সেইটোনো কি কোৱাচোন ভাই। আদি আছে অন্ত নাই, সেইটোনো কি কোৱাচোন ভাই। ইয়াৰ উত্তৰ হ'ব আকাশ। 10 নম্বৰ আকাশ পাতাল চাৰি নাৱ, কাষত এখন চোতাল।
আকাশ পাতাল, চাৰি নাক, কাষত এখন চোতাল। ইয়াৰ উত্তৰ হ'ব তাঁতশালৰ চাৰি সূতা। এঘাৰ নম্বৰ, আহি থাকে গৈ থাকে মাত কথা নাই, সুখ দুখৰ কথা মাথো কঢ়িয়াই, এইটোনো কি কোৱাচোন ভাই। আহি থাকে গৈ থাকে মাত কথা নাই, সুখ দুখৰ কথা মাথো কঢ়িয়াই, এইটোনো কি কোৱাচোন ভাই। ইয়াৰ উত্তৰ হৈছে চিঠি। 12 নম্বৰ, আগতিতা গুৰি মৌ কি খাবা ভবালি বৌ। আগতিতা গুৰি মৌ কি খাবা ভবালি বৌ। ইয়াৰ উত্তৰ হৈছে কুঁহিয়াৰ। 13 নম্বৰ, আমাৰ লগত থাকে সদায় কেতিয়াও কামত নকৰে সহায়, বিপদত পৰিলেও উভতি নাচায়। আমাৰ লগত থাকে সদায় কেতিয়াও কামত নকৰে সহায়, বিপদত পৰিলেও উভতি নাচায়। ইয়াৰ উত্তৰ হৈছে ছাঁ। 14 নম্বৰ, উৰিলে নুকোবাই পাখি, পৰিলেও নজপাই পাখি, এইটো আকৌ কি বস্তু কোৱা ভাঙি পাতি। উৰিলে নুকোবাই পাখি, পৰিলেও নজপাই পাখি, এইটো আকৌ কি বস্তু কোৱা ভাঙি পাতি। ইয়াৰ উত্তৰ হৈছে উৰাজাহাজ। 15 নম্বৰ, ঈগল পক্ষী দীঘল ঠোঁট, শুকান পক্ষী শৰীৰ গোট, ঠোঁটে ভৰ দি শুই গৰজি গৰজি খাই, পেটত হ'লে একো নাই। ঈগল পক্ষী দীঘল ঠোঁট, শুকান পক্ষী শৰীৰ গোট, ঠোঁটে ভৰ দি শুই গৰজি গৰজি খাই, পেটত হ'লে একো নাই। ইয়াৰে উত্তৰ হৈছে ঢেঁকী। যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছা তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।